চিৰাঙৰ চামথাইবাৰীস্থিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি। জন এণ্ড অইল ছাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰল পাম্পত পানী মিহলোৱা ইন্ধন বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ গ্ৰাহকসকলৰ। হয়, আজি ৰাতিপুৱাৰ ভাগত যেতিয়া সাধাৰণ জনতাই ইয়াতে পেট্ৰল ভৰাবলৈ আহিছে, তেতিয়া পেট্ৰল ভৰাই এইখিনিতে আধা ৰাস্তাৰ পৰা তেখেতে বাইকখন বন্ধ হৈ গৈছে। কিন্তু বন্ধ হোৱাৰ পিছত তেখেতে আকৌ ৰিষ্টাৰ্ট কৰিছে, কিন্তু ষ্টাৰ্ট নহয়। তেলটো খুলি কিনে চালে মানে এতিয়া পানীৰ নিচিনা ওলাইছে। গাড়ী কিবা তেল নাথাকাৰ নিচিনা আৱাজ হৈ গ'ল। তাৰপিছত মই মাতিছে, মাতাৰ পিছত ৰেঞ্চ লৈ আহিছে, তাৰপিছত খুলি চাইছে বাইকখন মানে ঠেলে নাই। পুৱা উক্ত পেট্ৰল পাম্পৰ পৰা পেট্ৰল ভৰোৱা অধিকাংশ বাহন বিকল হৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। পেট্ৰল পাম্প কৰ্তৃপক্ষৰ বিৰুদ্ধে ভেজাল পেট্ৰল বিক্ৰী কৰাৰ অভিযোগ সদৌ চাওতাল ছাত্ৰ সন্থাৰ। সেয়েহে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী। তাৰ বিপৰীতে পেট্ৰল পাম্প কৰ্তৃপক্ষই বিগত ২-৩ দিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বৰষুণৰ পানী কিছু মিহলি হোৱাৰ আশংকা ব্যক্ত কৰিছে। এই পেট্ৰল ভৰোৱাৰ পিছত যিসমূহ বাহন ক্ষতিসাধন হৈছে সেয়া মেৰামতি কৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। ঘটনাক কেন্দ্ৰ কৰি পেট্ৰল পাম্পত উত্তেজনা অব্যাহত আছে। হয়, আজি ৰাতিপুৱাৰ ভাগত যেতিয়া সাধাৰণ জনতাই ইয়াতে পেট্ৰল ভৰাবলৈ আহিছে, তেতিয়া পেট্ৰল ভৰাই এইখিনিতে আধা ৰাস্তাৰ পৰা তেখেতে বাইকখন বন্ধ হৈ গৈছে। কিন্তু বন্ধ হোৱাৰ পিছত তেখেতে আকৌ ৰিষ্টাৰ্ট কৰিছে, কিন্তু ষ্টাৰ্ট নহয়। তেলটো খুলি কিনে চালে মানে এতিয়া পানীৰ নিচিনা ওলাইছে। আকৌ তেনেকুৱা এটা বাইক নহয়, ১০-১২টামান তেনেকুৱা বাইক আহিছে। আৰু আপোনালোকে ইতিমধ্যে দেখা পাইছে এই বাইকটো এতিয়া খুলি কিনে মিস্ত্ৰী আনি ইহঁতত ৱাশ্বিং কৰি আছে। গতিকে ইয়াতে আমি আগৰ পৰা তেনেকুৱা দেখি আছোঁ, কিছু হ'লে পানী ভৰাই ইয়াতে মানে ২ নম্বৰে বিক্ৰী কৰি আছে। কিন্তু জনসাধাৰণৰ যদি মুখে মূৰ আৰু জনসাধাৰণে হাৰাশাস্তি কৰাৰ কাৰণে আৰু তেখেতৰ পৰা যি চৰকাৰে টেক্স, পেট্ৰলৰ নামত যি টেক্স দাম বঢ়াইছে, কিন্তু ইয়াৰ ভিত্তিতে পাব্লিকে যিটো পাব লাগে তেল, এইটো তেল নাপায়, যিটো পিয়ৰ তেল নাপায়। কিন্তু তেনেকুৱা কৰি আজি এই জল পটকৈ ওলাই পৰিছে, ইয়াতে তেলৰ নামতে পানী দিছে। কিন্তু আমি এইটোৱে চাওতাল ছাত্ৰ সন্থাই এটা দাবী বিচাৰিছোঁ যে এইখন ইণ্ডিয়ান অইল চামথাইবাৰীস্থিত ইণ্ডিয়ান অইল তেলখন ইয়াতে চিল হ'ব লাগে আৰু দণ্ডাধীশ পৰ্যায়ত এইটো তদন্ত কৰিব লাগে। আৰু চিৰাঙত যেনেকুৱা পেট্ৰল পাম্প আছে, প্ৰত্যেক পেট্ৰল পাম্প ইয়াতে চেক আউট কৰি ইয়াতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মোৰ বাইকটো মানে মই স্কুলত ল'ৰাক থৈ পেলাই মই ইয়াত তেল সোমাইছিল। তাৰপিছত সোমোৱাৰ পিছত এই অলপ কেই মিটাৰ হ'ব, ১০০-১৫০ মিটাৰমান হ'ব আৰু কি, মই এইখিনি মোটামুটি মই চলাই গৈছিল। তাৰপিছত মোৰ গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ গ'ল। মই কি ভাবিছে কিবা হ'ল, কি বুলি কয়, গাড়ী কিবা তেল নাথাকাৰ নিচিনা আৱাজ হৈ গ'ল। তাৰপিছত মই লগৰীয়াবিলাক মাতি পেলাই ৰেঞ্চ আনক কিবা আনক খুলি, তাৰপিছত মই মাতিছে, মাতাৰ পিছত ৰেঞ্চ লৈ আহিছে, তাৰপিছত খুলি চাইছে বাইকখন মানে ঠেলে নাই, মানে ফানি। তাৰপিছত ইয়াত মই ডিপুত লৈ আহিছে, ডিপুত লৈ অহাৰ পিছত এতিয়া ডিপু কৰ্মচাৰীসকলে কিবা ৰিফাৰিং কৰি দিম, কিবা কৰি দিম বুলি এতিয়া মানে ৰিফাৰিং চলি আছে আৰু কি। যদি পিছত ২ দিন বা এদিন পিছত যদি আকৌ যদি বিয়া হৈ যায়, এতিয়া মইতো মানিব নোৱাৰে না। পানীটো কোনেও নিমিলাই দাদা। আমাৰ আণ্ডাৰগ্ৰাউণ্ডত চালোঁ, ৱাটাৰ লেভেলত চালোঁ, চব ঠিকেই আছে। পাইপলাইনত যদি কিবা প্ৰব্লেম হৈ কিনে, পাইপলাইনটো মাটিৰ তলত আছে, তো সিদি যদি কৰবা পৰা লিক হৈ সোমাই আছে, সেইটো তদন্ত কৰিলে ওলাব। মইতো চাইছোঁ, কিয় আণ্ডাৰগ্ৰাউণ্ডত তেলটো ঠিকেই দেখাই আছে, আণ্ডাৰগ্ৰাউণ্ডৰ ৱাটাৰ লেভেলটো ঠিকেই দেখাই আছে, আণ্ডাৰগ্ৰাউণ্ডত দেখা নাই। কিন্তু কৰবা পৰা পাইপ লিক হৈ কিনে তাৰে পৰা টানি লৈ আছে বস্তুটো। কিন্তু নজেলৰ পৰা যিটো ওলাইছে সেইটো পানী আছে, তেল নাথাকা নহয়।